নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি আপোনালোকৰ আহিবলগীয়া SI এক্সামৰ কাৰণে মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহৰ কেইটামান ক্লাছ কৰিছিলোঁ। যি এক্সাম নেকি আপোনালোকৰ অহা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। তাৰ কাৰণে আমি অলৰেডি 3টা ভিডিঅ' কমপ্লিট কৰিছোঁ। এই 3টা ভিডিঅ'ত আপোনালোকৰ SI এক্সামত আগৰবাৰত আহি থকা ধৰণৰ ইম্পৰ্টেণ্ট ভালেখিনি কুৱেশ্যন ডিছকাছ কৰিছোঁ। যদিহে চোৱা নাই আমাৰ চেনেলৰ ভিডিঅ'ছত গৈ পিনে আপোনালোকে এই ভিডিঅ'কেইটা চাই ল'ব পাৰে। লগতে SI এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ মেথছ আৰু ৰিজনিঙৰ যিমানসমূহ কুৱেশ্যন আহিছিল গোটেইসমূহ আমাৰ চেনেলত ছল্ভ কৰি দিয়া আছে। সেই ভিডিঅ'সমূহ আপোনালোকে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব, তাত গৈ পিনে আপোনালোকে গোটেইখিনি চাই ল'ব এবাৰ। ঠিক আছে, আজি আমি আৰম্ভ কৰিম তাৰ ভিডিঅ'সমূহৰ পাৰ্ট 4টো। আৰম্ভ কৰিছোঁ কুৱেশ্যনসমূহ। প্ৰথম কুৱেশ্যনটি দিয়া আছে, দ্য ছাম অফ 3 consecutive multiples of 8 is 2, 4, 2, 4. Find the largest one. কৈছে কি 8ৰ একেৰাহে 3টা গুণৰ বা পূৰণফলৰ যোগফল কিমান? 2, 4, 2, 4. তেতিয়াহ'লে সেই 8ৰ পূৰণফল যি 4টা আছিল, যি 3টা আছিল, সেই 3টাৰ আটাইতকৈ ডাঙৰটো কি হ'ব সেইটো সুধিছিল। ঠিক আছে, কুৱেশ্যনটি আকৌ মই বুজাই দিছোঁ। কুৱেশ্যনটিত কৈছে 8ৰ 3টা ক্ৰমিক গুণফলৰ যোগফল দিয়া আছে, মানে 8ৰ 3টা পূৰণফলৰ যোগফল দিয়া আছে কিমান? 2, 4, 2, 4, আৰু 3টা কি হ'ব লাগিব? ক্ৰমিক যোগফল হ'ব লাগিব। তাৰ ভিতৰত আমাক আটাইতকৈ ডাঙৰ সংখ্যাটো লাগে। এতিয়া প্ৰথমটো যদিহে আমি ধৰোঁ 8x 8ৰ পূৰণফল, নেক্সটটো 8ৰ পূৰণফল আমি কি ধৰিব লাগিব? 8x + 1 ধৰিব লাগিব, আৰু নেক্সট 8ৰ পূৰণফলটো কি হ'ব? 8x + 2। ঠিক আছে, এতিয়া এই তিনিটা পূৰণফলৰ এইটো এটা 8ৰ পূৰণফল, এইটো এটা 8ৰ পূৰণফল, আকৌ এইটো এটা 8ৰ পূৰণফল, আকৌ আৰু তিনিটা কি সংখ্যা? ক্ৰমিক সংখ্যা। এতিয়া আমাক কুৱেশ্যনটিত কৈছে এই তিনিটা সংখ্যাৰ যোগফলটো আমাক দিয়া আছে 2, 4, 2, 4। আৰু আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট বহু ধৰণৰ কুৱেশ্যনৰ PDF দিয়া আছে। তো সেইসমূহ ছল্ভ কৰিবলৈ টেলিগ্ৰামত জইন হ'ব, তাৰ লিংকো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। ইয়াৰ হ'ল 2, 4, 2, 4। তো ইয়াৰ পৰা কি পাম? 8x + 8 হ'ব, প্লাছ 8x + 8 × 16 ইকুৱেলটো হ'ব 2, 4, 2, 4। ইয়াৰ পৰা পাম এইটো 8x, এইটো 8x, এইটো 8x। কিমানটা x পালোঁ? 8 × 3 = 24x প্লাছ 8 আৰু 16, 16 আৰু 8 যোগ কৰিলে কিমান হয়? 24 ইকুৱেলটো 2, 4, 2, 4। এই দুটাৰ পৰা মই 24টো যদি কমন লওঁ কি পাম? x + 1 ইকুৱেলটো পাম 2, 4, 2, 4। ইয়াৰ পৰা x + 1 ইকুৱেলটো হ'ব 2, 4, 2, 4 / 24। 24ৰে এইটো কেইবাৰ যাব? 24ৰে 24 এবাৰ গ'ল, 2ক নাযায়, 0 বাৰ গ'ল, আৰু 24 আকৌ এবাৰ যাব। তাৰমানে ইয়াৰ পৰা কি পালোঁ? x + 1 ইকুৱেলটো হ'ব 101। ইয়াৰ পৰা পাওঁ আমি x ইকুৱেলটো 101 - 1 which is equal to 100। তো xৰ ভেলু পালোঁ আমি 100। আমাক কি লাগে? ফাইণ্ড দ্য লাৰ্জেষ্ট ওৱান। এই তিনিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো লাগে এতিয়া আমাক। তো সেই তিনিটাৰ ভিতৰত আটাইতকৈ ডাঙৰটো হ'ব 8 হ'ল ইনটু x + 2। তো লাৰ্জেষ্টটো হ'ব 8 হ'ল ইনটু x + 2, আৰু ইয়াৰ ভেলু হ'ব 8 ইনটু xৰ ভেলু কি পালোঁ? 100। তো এইটো হ'ব 100 + 2, তাৰ ভেলু হ'ল 102, আৰু এইটো মাল্টিপ্লাই কৰিলে কি পাম? 816। আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 816 হ'ব আমাৰ শুদ্ধ এনচাৰ। হ'ল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনত। কোনোবাটো কুৱেশ্যনত যদি কিবা ডাউট থাকে কমেণ্ট বক্সত তেনেকৈ কমেণ্ট কৰি দিব, বুজাই দিবলৈ চেষ্টা কৰিম, বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে। হ'ল। নেক্সট কুৱেশ্যনটিত কৈছে ইফ এনেকুৱা কুৱেশ্যন একদম অহতো খাটাং আহিবই। ইফ p/q whole to the power 2m + 2 equal to q/p whole to the power 9 - m, then find the value of m. m ৰ মানি ল'ব লাগে আমি, আমাক এইখিনি ইকুৱেশ্যন দিয়া আছে। কি দিয়া আছে যদি চাওঁ আমি, p/q whole to the power 2m + 2 equal to আমাক দিয়া আছে q/p whole to the power 9 - m। ঠিক আছে, এতিয়া আমি পাইছিলোঁ যে কি a to the power m equal to যদিহে b to the power m থাকে, তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব পাৰোঁ a to the power m equal to যদিহে a to the power n থাকে, তেতিয়াহ'লে আমি লিখিব পাৰোঁ m equal to n। তো এইখিনি আমি ইয়াত এপ্লাই কৰিম। তাৰ কাৰণে আমি চাইছোঁ ইয়াত যিটো বেছ আছে, এই বেছটো কি আছে?
p by q আছে আকৌ ইয়াত কি আছে q by p আছে তাৰমানে এইটো ফলো কৰিবলৈ হ'লে যেটো বেস সেই বেসটো কি থাকিব লাগিব একে থাকিব লাগিব কিন্তু ইয়াত যেটো p q আছে কিন্তু এবাৰ p by q আছে এবাৰ q by p আছে তো আমি একে কেনেকৈ কৰি লম তাৰ কাৰণে আমি জানিব লাগিব যদি 2 by 3 থাকে তাক আমি 3 by 2 বুলি লিখিব পাৰো কেতিয়া পাৰো তাৰ ওপৰত কি কৰিব লাগিব পাৱাৰত -1 দিব লাগিব তাৰমানে 2 by 3 equal to 3 by 2 whole power -1 দিলে পাৱাৰত -1 দিলে আমি এই ভগ্নাংশটো আমি হৰটো লগত লিখিব পাৰো লবটো হৰত লিখিব পাৰো ঠিক আছে এতিয়া এইটোক যদি আমি তেনেকৈ এপ্লাই কৰো এইটোক মই p by q এ ৰাখিলো পাৱাৰটো সেম থাকিব 2m + 2 আকৌ এইটোক যদি q by p টোক মই p by q কৰি দিও তেতিয়া হলে পাৱাৰত কি হ'ব এটা -1 এক্সট্ৰা কৰি যোগ হ'ব আৰু তাৰ লগত কি হ'ব অলৰেডি যি আছে 9 - m এইখিনি হেনেকৈ থাকি যাব হল তাৰ পৰা পাম আমি এতিয়া আমি চাও বেস কেইটা কি পালো বেসটো আমি ইয়াতো p by q পালো ইয়াতো p by q পালো তাৰ মানে আমি সেম পালো তাৰ পিছত আমি কি লিখিব পাৰো যেটো পাৱাৰ সেই পাৱাৰ দুটা আমি সমান বুলি লিখিব পাৰো এতিয়া তেতিয়া আমি কি লিখিব পাৰো পাৱাৰ এটা ইকুৱেল 2m + 2 ইকুৱেল আমি লিখিব পাৰো -1 হল ইনটু 9 - m তো এইখিনি সলভ কৰি m ৰ মান উলিয়ালে হল 2m + 2 ইকুৱেল টু -9 - প্লাস আৰু ইয়াৰ পৰা পাম 2m m তো ইফালে নিলো -m ইকুৱেল টু -9 - 2 ইয়াৰ পৰা পাম 2m ৰ পৰা m গলে হ'ব m -9 - 2 মানে হয় -11 তো m ৰ ভ্যালু পালো -11 তো কারেক্ট আনসারটো হ'ব আমাৰ অপচন এ হল এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে আজিৰ কোৱেশ্চন হল কোৱেশ্চনসমূহ আজি অলপ মডাৰেট লেভেলৰ লৈছো আগৰ কোৱেশ্চনসমূহ বহুত সহজ লৈছিলো এবাৰ আমি অলপ মডাৰেট লেভেলৰ কোৱেশ্চন লৈছো ঠিক আছে কোৱেশ্চন কৈছে লাষ্ট ইয়াৰ 610 boys are there in school যোৱা বছৰ কি আছিল 610 জন বয়স আছিল এখন স্কুলত the number decreased by 20% this year how many girls are there in the school if the number of girls is 175% of the total number of boys in the school this year কৈছে কি যোৱা বছৰ এখন স্কুলত 610 জন ল'ৰা আছিল এই বছৰ সেই ল'ৰাকেইজনৰ সংখ্যা কি হ'ল 20% কমি গ'ল বা হ্ৰাস পালে আৰু এই বছৰ কি হ'ল বিদ্যালয়খনত মুঠ ল'ৰা যিমান তাৰে 175% হ'ল ছোৱালী মানে মুঠ ল'ৰাৰ সংখ্যাৰ 175% ছোৱালী হলে বিদ্যালয়খনত কিমানজনী ছোৱালী আছে আমি সেইটো উলিয়াব লাগিব এতিয়া ছোৱালীটো আমি উলিয়াব পাৰিম 175% ল'ৰাৰ তো তাৰ কাৰণে আমি ল'ৰা কিমানজন আছে এই বছৰ আমি সেইটো জানিব লাগিব এতিয়া লাষ্ট ইয়াৰত কি কৈছে লাষ্ট ইয়াৰত বয়স কিমান আছিল 610 আছিল নাম্বাৰটো কি হ'ল ডিক্ৰিজ হ'ল এই বছৰ 20% তো দিস ইয়াৰ কি হ'ল বয়স কি হ'ল 20% ডিক্ৰিজ হ'ল এতিয়া 610 ৰ 20% ডিক্ৰিজ হলে কিমান পাৰ্সেন্ট ৰৈ যাব 80% ৰৈ যাব তাৰমানে আমি উলিয়াব লাগে 80% of 610 80% of 610 এটি ভ্যালু কি হ'ব 80 by 100 into 610 0 0 cancel 0 0 cancel ইয়াৰ পৰা পাম 8 * 8 8 * 48 তাৰমানে এই বছৰটোত ল'ৰাৰ সংখ্যা কিমান আছে 488 স্কুলখনত এই বছৰ ল'ৰা আছে 488 এতিয়া আমি ছোৱালীৰ সংখ্যা উলিয়াব লাগে এই বছৰতে ছোৱালীৰ সংখ্যা কিমান হ'ব আমাক দি আছে ল'ৰাৰ সংখ্যাৰ 175% ছোৱালী 175% ছোৱালী ল'ৰাৰ সংখ্যা কিমান 488 তাৰমানে 175% of 488 হ'ব number of girls in the school তো 175% মানে 175 by 100 লিখিব পাৰি এটুক সিম্পলিফাই কৰিলে ডাইৰেক্টলি আমি এনেকৈ লিখিব পাৰো 25 এর কাটিলে যেটো 7 বার এটু যে 4 বার তো 7 by 4 কৰি লিখিছো মই ডাইৰেক্ট মানে মই লিখিব পাৰো 7 by 4 into 488 4 এর এইটু কাটা কাটি যাব এবাৰ দুবাৰ আমরা কি পাম 7 into 122 এটু মাল্টিপ্লাই কৰিলে হ'ব 7 * 2 = 14 4 7 * 1 7 * 2 = 14 15 5 7 * 1 7 * 7 = 8 তাৰমানে এই বছৰটোত স্কুলখনত ছোৱালীৰ সংখ্যা হ'ল 854 অপচনে would the answer হল তো কোৱেশ্চনটো বুজিলে ধুনীয়াকৈ যদি সিস্টেমেটিক্যালি কৰি যায় আনসাৰবোৰ নিশ্চয় ওলাই যায় আজি নেক্সট কোৱেশ্চনত কি দিয়া আছে two trains each of length 250 meter are running on parallel lines in opposite directions at speeds of 90 km/h
and 60 km/h respectively. In how many seconds will they cross each other completely? কৈছে কি question দি two trains each of length 250 meter. দুখন ট্ৰেইন আছে, দুখন ট্ৰেইনৰ লেন্থ কিমান দি আছে 250 মিটাৰ। এইখনো 250, এইখনো 250, আৰু running on parallel lines in opposite direction. তাৰমানে parallel লাইনত যে আছে মানে একদম দুটা ৰাস্তা parallel, আৰু opposite directionত গৈ আছে মানে এইখন যদি এইফালে গৈ আছে, এইখন ট্ৰেইন এইফালে আহি হ'ল। at speeds of 90 km/h and 60 km/h, আৰু এইখনে গৈছে ধৰি ললো আমি 90 km/h গৈছে এইখন, আৰু এইখন ট্ৰেইন গৈছে 60 km/h। তেতিয়া কৈছে in how many seconds will they cross each other completely? দুখন ট্ৰেইনে এখনে আনখনক ক্ৰছ কৰোঁতে সময় কিমান লাগিব আমাক সেইটো সুধিছে। কুৱেশ্যনটো অসমীয়াত বুজাই দিছোঁ এবাৰ। 250 মিটাৰ দৈৰ্ঘ্যৰ দুখন ৰেল বিপৰীত দিশত সমান্তৰাল ৰেখাত ক্ৰমে ঘণ্টাত 90 কিলোমিটাৰ আৰু 60 কিলোমিটাৰ বেগত চলি আছে। কিমান ছেকেণ্ডত সিহঁতে ইখনে আনখনক পাৰ কৰিব সেইটো সুধিছে। এতিয়া এখন ট্ৰেইনে আনখন ট্ৰেইনক পাৰ কৰিবলৈ টোটেল ডিষ্টেঞ্চ কভাৰ কৰিব লাগিব, যিখিনি সেই টোটেল ডিষ্টেঞ্চটো হ'ব দুখন ট্ৰেইনৰ যিটো লেন্থ সেইটো প্লাছ এখন ট্ৰেইনৰ লেন্থ 250, আনখনৰ লেন্থ 250, তো কভাৰ কৰিব লাগিব 250 + 250 which is equal to 500 মিটাৰ। ঠিক আছে, আৰু স্পীড আমাক দিয়ে আছে, প্ৰথম স্পীড এইটো আমি S1 ল'লোঁ, এইটো মই S2 ল'লোঁ, হ'ল। এতিয়া দুখন ট্ৰেইনে অপজিট ডাইৰেকশ্যনত গৈ আছে, তাৰ কাৰণে আমি ৰিলেটিভ স্পীড কি পাম, মই ট্ৰেইন চেপ্টাৰটো কৰোঁতে বাৰে বাৰে কৈছিলোঁ যে যদি সেই ট্ৰেইন দুখন বা মানুহ দুজন বা যি বস্তু অপজিট ডাইৰেকশ্যনত যায় তেতিয়াহ'লে ৰিলেটিভ স্পীডটো সদায় কি হয় প্লাছ হয়। আনহাতে যদিহে চেম ডাইৰেকশ্যনত যায়, চেম ডাইৰেকশ্যনত গ'লে ৰিলেটিভ স্পীডটো কি হয় মাইনাছ হয়। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি সদায় এটা ফৰ্মুলা পাতো যে D = S × T। এতিয়া ডিৰ ভেলু কিমান 500 হ'ব, ইয়াত ইকুৱেল টু স্পীড কিমান হ'ব S1 + S2, কাৰণ অপজিট ডাইৰেকশ্যনত গৈছে। S1 কিমান 90, S2 কিমান 60। আৰু এতিয়া আমি ভালদৰে চাব লাগিব ইয়াৰ ইউনিটটো কি দিয়া আছে, আমাক মিটাৰত দিয়া আছে, আৰু স্পীডৰ ইউনিটবোৰ km/h দিয়া আছে। তো ইয়াক আমি মিটাৰ/ছেকেণ্ডত কনভাৰ্ট কৰিম। কনভাৰ্ট কৰিবলৈ মই 5/18 সদায় মাল্টিপ্লাই কৰিব লাগে। এইখিনি হ'ল, তাৰপিছত কি আছে টি ভেলু নাজানো উলিয়াব পাৰিছে, তো টিটো মই টি ৰাখিছোঁ। ইয়াৰ পৰা পাম 500 = 90 + 60 মানে হয় 150 × 5/18। 3 যাব 6 বাৰ, 3 যাব 50 বাৰ ইনটু টি। তো ইয়াৰ পৰা টিৰ ভেলুটো মই কি পাম, টিৰ ভেলু পাম 500 × 50টো মাল্টিপ্লাই হৈছে, সেইফালে গ'লে 1/50 হ'ব, 5/6 আছিলে, সেইফালে গ'লে 6/5 হ'ব। তো 0 আৰু 0 কেঞ্চেল, 5 × 5 = 25, 25 50ক যাব দুবাৰ, কি ৰ'ল 2 আৰু 6 ৰ'ল। তো টাইম কিমান লাগিব 12 ছেকেণ্ড। তাৰমানে এখনে আনখনক ক্ৰছ কৰিবলৈ সময় লাগিব 12 ছেকেণ্ড। অপশ্যন এ হ'ব আমাৰ কাৰেক্ট এনচাৰ। হ'ল। নেক্সট কুৱেশ্যনত কি দিয়া আছে, A man sold an article for ₹247.50, thereby gaining 12.5%. The cost of the article was, এজন ব্যক্তিয়ে কি কৰিছে 247.50 টকাত এটা সামগ্ৰী বিক্ৰী কৰিছে, আৰু সেই প্ৰচেছটোত তাৰ কি হৈছে 12.5% তাৰ লাভ হৈছে। তেতিয়াহ'লে বস্তুটোৰ কিনা দাম কিমান আছিল আমাক সেইটো সুধিছে। ঠিক আছে, এতিয়া বস্তুটো বেচিছে, অৰ্থাৎ চেলিং প্ৰাইচ আমাক দিয়া আছে কিমান 247.50, গেইনিং 12.5%, গেইন মানে প্ৰফিট, তো প্ৰফিট পাৰ্চেণ্টেজ আমাক দিয়া আছে কিমান 12.5% হ'ল। আমি উলিয়াব লাগে চিপি কিমান। এতিয়া ফ্ৰেকশ্যনটো দশমিকৰ পৰা ফ্ৰেকশ্যনলৈ কনভাৰ্জনটো আমি শিকিছিলোঁ, 12.5% মানে কি হয় 1/8 হয় ফ্ৰেকশ্যনত। তাৰমানে যদি সেই বস্তুটোৰ দাম 8 টকা, তাত কেইটকা লাভ হৈছে 1 টকা লাভ হৈছে। যদি সেই বস্তুৰ দাম 8 টকা, তাত কেইটকা লাভ হৈছে 1 টকা। তো বেছিক নিয়মটো কৰি দিছোঁ, এইটোত বেছি জটিল নাই। এতিয়া আমি কি উলিয়াব লাগে চিপি উলিয়াব লাগে। ঠিক আছে, তো চিপি কিমান হ'ব, ধৰি ল'লো মই চিপিটো কিমান x, তেতিয়াহ'লে মই কি লিখিম xৰ 12.5% প্ৰফিট হৈছে, মানে xতকৈ
12.5% বাঢ়ি গৈ কেনে এই সেলিং প্ৰাইচটো হৈছে তাৰমানে মই উলিয়াব লাগিব x তকৈ ইমান পাৰ্চেণ্ট বাঢ়ি গৈছে তো আমি উলিয়াব লাগিব 112.5% অফ x এইটো হ'ব x মানে টোটাল সেলিং প্ৰাইচ কাৰণ কিয় প্ৰফিট ইয়াত 12.5% প্ৰফিট সোমাই আছে তো 112.5% অফ x ইকুৱেল টু হ'ব আমাৰ যিটো সেলিং প্ৰাইচ দিয়া আছে 80.50 হল এতিয়া ইয়াৰ পৰা কি পাম 112.5 মানে কি হয় পাৰ্চেন্টেজৰ পৰা আমি যদি ফ্ৰেকশনত লিখো 112.5 divided by 100 into x equal to হ'ব 247.5 ইয়াত পিছত 0 নিলিখিলেও হয় আৰু ইয়াতো চাব ইয়াতো এটাৰ পিছত দশমিকৰ পিছত এটা আছে ইয়াতো দশমিকৰ পিছত এটা আছে তো এই পইণ্টটো আৰু এই পইণ্টটো মই উঠাই দিব পাৰো ঠিক আছে তো ইয়াৰ পৰা মই পাম 1125 divided by 100 x equal to হ'ব 247 হল তো ইয়াৰ পৰা মোক x ৰ ভ্যালু লাগে x মানে cp আছিল তো 247 into হ'ব 100 divided by 1125 এইটোৰে ডাইৰেক্টলি কেইবাৰ যাব যদি 5 বাৰ দিছে 5 আৰু 35 3 বাৰ কি হ'ল 24 বাৰ 120 5 বাৰটা নাযায় 5 বাৰ নাযায় 1125 হলে 1125 ঠিক আছে সহজে 5 বাৰ 12.5% 247.5 ইয়াত সৰু অলপ অকমান ভুল হৈছে ইয়াত কি আছিল 247.5 আছিল 2.2 ঠিক হৈছে ইয়াত কি ৰৈ যাব 2475 ৰৈ যাব ইয়াৰ পৰা আমি পাম 2475 into 100 by 1125 হল তো মই ইয়াক যদি 25 এৰে কেনসেল কৰো 4 বাৰ যাব 25 এৰে কেনসেল কৰিলে ইয়াক যাব 100 যাব 4 বাৰ আকৌ 12 বাকি যাব 125 যাব 5 বাৰ যাব ঠিক আছে এটো আকৌ 5 এৰে কাটিলে এটো 5 এৰে যাব 9 বাৰ এটো 5 এৰে কাটিলে 4 বাৰ 20 বাৰ 47 9 বাৰ 25 5 বাৰ আকৌ 9 এৰে এটো যাব 9 5 45 4 9 5 45 তাৰমানে ফাইনালি আমি পালো 55 into 4 which is equal to 220 তাৰমানে মই x ৰ ভ্যালু কি পালো 220 আৰু cp মানে মই x লৈছিলো therefore বস্তুটো কষ্ট প্ৰাইস কিমান হ'ব 220 rupees তো অপচন এ হ'ব আমাৰ কারেক্ট आंसर হল বুজি পালে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the sides of a rectangle are in the ratio 8:10 and its perimeter is 90 cm the area of the rectangle is তেতিয়া হলে আমি উলিয়াব লাগে rectangle এরিয়া আমাক দিয়া আছে কি আয়তটো কাঠবোৰ্ড অনুপাত বাহুৰ অনুপাত দি আছে আৰু দশমিক দ আৰু ইয়াৰ পৰিসীমা দি আছে 90 সেন্টিমিটাৰ আমি উলিয়াব লাগে কালি এটা ধৰিলো আমাক এইটো আয়ত AB CD ইয়াৰ লেন্থটো ললো মই x আৰু ব্ৰেডটো ললো y তাৰমানে মোক দিয়া আছে x is to y equal to 8:10 তো therefore মই লব পাৰো x equal to হ'ব 8x and y equal to হ'ব 10x আৰু আমাক পেৰিমিটাৰ অৰ্থাৎ পৰিসীমা দি আছে 90 সেন্টিমিটাৰ তো পেৰিমিটাৰৰ ফৰ্মুলা কি হয় 2 whole into x plus y হয় equal to আমাক 90 দি আছে ইয়াৰ পৰা কি পাম 2 whole into x মানে এটি x 80 ললে হল এটি x অলৰেডি ধৰিছো তো 10 ললে হল 10a plus 80 plus 10a equal to 90 ইয়াৰ পৰা কি পাম 2 whole into 80 plus 10a মানে হয় 18a equal to 90 ইয়াৰ পৰা পাম a equal to 90 divided by 2 into 18 18 যাব 90 5 বাৰ 5 বাৰ 5 বাৰ করলে মই
এৰ ভ্যালু কি পাম 5/2 পাম তো এর ভ্যালু 5/2 পালো মোক কি লাগে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল লাগে তো কালি উলিয়াব লাগিব প্ৰথমতে মই বাহুকেইটা মাপ উলিয়াই লৈছো এইটো বাহু এটা এইটো বাহু এটা তো x মাপ কি হ'ব 8 * a মানে হল 5/2 দুইৰে যাব 8ক 4 বাৰ 4 5 গুণ 20 সেন্টিমিটার তো এইটো লেন্থ হল 20 আৰু y কিমান হ'ব 10 10 * 5/2 কি হ'ব দুইৰে যাব 10ক 5 বাৰ 5 5 গুণ 25 সেন্টিমিটার তো আমি আয়তক্ষেত্ৰটোৰ বাহুৰ দুটাৰ মাপ পালো 20 আৰু 25 ইয়াৰ এৰিয়া উলিয়াব লাগে এৰিয়া কিমান হ'ব x * y কিমান হ'ব 20 * 25 সেন্টিমিটার স্কয়ার which is equal to 500 সেন্টিমিটার স্কয়ার হ'ব আমাৰ আয়তৰ কালি অপশন বি এটো হ'ব শুদ্ধ আনসার হল আয়তৰ কালি ফৰ্মুলা কি দিকপূৰণ প্ৰস্থ তো দিকটো হল ইয়াত x প্ৰস্থটো হল y এখানে দুটা মাল্টিপ্লাই কৰিছো আর পরিসীমার সূত্র হল 2 হোল ইনটু বা 2 পূরণ দিক যোগ প্রস্থ দিক x প্রস্থ y হল নেক্সট কোয়েশ্চনত কি দি আছে if 25 people working 15 hours a day can complete 5 units of work in 8 days how many days would be required by 12 persons to complete 10 units of work working 20 hours a day এনেকুৱা ধৰণৰ কোয়েশ্চন আহিব একদম হাতাং আগৰ বাৰত আহিছে তো অসমীয়াত কলে কোয়েশ্চনটো দি আছে দিনটোত 15 ঘণ্টা কাম কৰি কিনে 25 জন লোকে 8 দিনত 5 ইউনিট কাম সম্পূৰ্ণ কৰিব পাৰে আৰু 20 ঘণ্টা কাম কৰি কিনে 10 ইউনিট কাম সম্পূৰ্ণ কৰিবলৈ 12 জন ব্যক্তি কিমান দিনৰ সময়ৰ প্ৰয়োজন হ'ব সেইটো কৰিছে মানে প্ৰত্যেকজন মানুহে এদিনত যিমান কাম কৰে দুটা কন্ডিশনতে একেই কাম কৰে ঠিক আছে এটুক আমি mdh ফৰ্মুলা এপ্লাই কৰি কিনে কৰিব পাৰি mdh ইয়াত m মানে হল মেন d মানে হল days h মানে হল hours প্ৰথম কন্ডিশনটো ইয়াৰ পৰা স্টাৰ্ট হৈছে কোথায় হৈছে 8 days ইয়াত হৈছে ঠিক আছে ইয়াত আমাক দি আছে 25 people working 15 hours a day 5 ইউনিট কাম কৰে 8 দিন সময় লাগে মানে কিমান 25 m d দিন কিমান দিন সময় লৈছে 8 দিন সময় লৈছে h কিমান ঘণ্টা কাম কৰিছে 15 ঘণ্টা কাম কৰিছে আৰু কিমান কাম কমপ্লিট কৰিছে 5 ইউনিট কাম কৰিছে ঠিক আছে এইটো ফার্স্ট কন্ডিশন আৰু সেকেন্ড কন্ডিশনত কি কৰিছে সেকেন্ড কন্ডিশন আমাক দিয়া আছে mdh এর কি দিয়া আছে মানুহ কিমান জন দিয়া আছে ইয়াত 12 জন দিয়া আছে তো m হ'ব 12 d কিমান দিন সময় লৈছে কিমান দিন সেইটো আমাক উলিয়াব দিছে how many days তো d টো মই d বুলি লিখিছো বা x বুলি কেনে লিখিব পাৰো h মানে কিমান ঘণ্টা কাম কৰিছে প্ৰত্যেক দিনত 20 ঘণ্টা কৈ ইয়াত হ'ব h ৰ ঠাইত হ'ব 20 ঠিক আছে বা এইটোক যদি আমি সহজকৈ লিখিব লাগে এনেকৈ লিখিব পাৰি বুজি নাপালে m1 d1 h1 divided by m2 d2 h2 equal to কি হয় work 1 divided by work 2 ইয়াত work 1 অৰ্থাৎ প্ৰথম কামটোত কিমান ইউনিট কাম কৰিছে 5 work 2 অৰ্থাৎ সেকেন্ড workটোত কিমান কাম কৰিব কিমান ইউনিট কাম কৰিব দি আছে 10 ইউনিট তো ইয়াত হ'ব 10 তো ইয়াৰ পৰা x অৰ্থাৎ কিমান দিন সময় লাগিছে সেইটো উলিয়ালে হ'ল ইয়াত কি পাম কাটাকাটি যদি কৰো 5 এৰে যাব 5 বাৰ 5 এৰে যাব 4 বাৰ 4 এৰে যাব 8ক 2 বাৰ 2 এৰে যাব 12ক 6 বাৰ 3 এৰে যাব 15ক 5 বাৰ 3 এৰে যাব 6ক 2 বাৰ কি ৰল ওপৰত 5 * 5 অৰ্থাৎ 25 ৰল তলত ৰল 2x equal to 5/10 ইয়াৰ পৰা পাম ক্ৰস মাল্টিপ্লাই কৰিলে 10x equal to 25 * 10 ইয়াৰ পৰা পাম x equal to 25 * 10 divided by 10 10 cancel কিমান ৰল 25 তাৰমানে কামটো কৰিবলৈ দিন কিমান দিনৰ প্ৰয়োজন হৈছে 25 দিন সময়ৰ প্ৰয়োজন হৈছে একদম ইম্পৰ্টেন্ট কোয়েশ্চন এইটো এনেকুৱা কোয়েশ্চন আহিব এইটো মনত ৰাখিব দুটা কন্ডিশনৰ m1 d1 h1 আৰু m2 d2 h2 যি ৰেশিও সেই ৰেশিওটো দুটা কামৰ ৰেশিওৰ সমান হয় হল অপশন ডি শুদ্ধ আনসার আচ্ছা নেক্সট কোয়েশ্চনত কি দি আছে the average marks of the students of a class in a particular exam is 80 if 5 students whose average marks in that exam is 40 are excluded the average marks of the remaining students will be 90 find the number of students who has appeared for the exam
এটা পৰীক্ষা এটাত কি হৈছে ছাত্ৰ ছাত্ৰীৰ গড় নম্বৰ কিমান 80 গোটেইকেইজন ছাত্ৰ ছাত্ৰীৰ লাভ কৰা নম্বৰৰ গড় কিমান 80 যদি সেই পৰীক্ষাটো গড় নম্বৰ 40 এইটো 40 আছে ঠিক আছে 40 হোৱা 5জন ছাত্ৰক বাদ দিয়া হয় তেতিয়াহ'লে যি বাকি ৰৈ যাব 5জন বাদ দি কিনে যিমানজন ৰৈ যাব সেই বাকি ৰোৱা কেইজনৰ গড় নম্বৰ কিমান হ'ব 90 তেতিয়াহ'লে পৰীক্ষাত কিমানজন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাটো দিছিল আমি সেইটো উলিয়াব লাগে তো ফাৰ্ষ্ট আমাক দিয়া আছে ষ্টুডেণ্ট মানে কিমানজন ষ্টুডেণ্ট আছিল আমি নাজানো ষ্টুডেণ্টক মই x বুলি ল'লোঁ একজন ষ্টুডেণ্ট আছিল মই সেইটো ধৰি লৈছোঁ এটা কৈছে একজন ষ্টুডেণ্টে লাভ কৰা নম্বৰৰ গড় সংখ্যা কিমান 80 তেতিয়াহ'লে গোটেই ক্লাছটোত লাভ কৰা নম্বৰৰ সংখ্যা কিমান হ'ব 80 ইনটু x বা 80x হ'ল গোটেই ক্লাছটোত লাভ কৰা নম্বৰৰ সংখ্যা এতিয়া ইয়াৰ পৰা যদি হে 5জন বাদ দিও 5জন বাদ দিলে সেই 5জনৰ এভাৰেজ মাৰ্কছ কিমান 40 তাৰমানে এই 5জনৰ এই 5টা ষ্টুডেণ্টৰ নম্বৰৰ যোগফল কিমান হ'ব নাম্বাৰ অফ ষ্টুডেণ্ট 5 আৰু সিহঁতৰ এভাৰেজ কিমান হ'ল 40 তো টোটেল মাৰ্কছ কিমান পাইছে সি তেওঁলোকে 200 নম্বৰ পাইছে ঠিক আছে এতিয়া আকৌ কি কৈছে আমাক এই 5টা বাদ দিলে the average marks of the remaining will be 90 5টা বাদ দিলে যিমান সংখ্যক ষ্টুডেণ্ট ৰৈ গ'ল ৰিমেইনিং যিমান ষ্টুডেণ্ট লৈ গ'ল সিহঁতৰ সাম কিমান হ'ব এটা ৰিমেইনিং কিমানটা ষ্টুডেণ্ট ৰৈ গৈছে আমি নাজানো ইনিশিয়ালি আমাৰ প্ৰথমতে এক্সট্ৰা ষ্টুডেণ্ট আছিল 5টা বাদ দিলো তো ৰৈ কিমান যাব তেনেহ'লে x - 5 টা ৰৈ যাব আৰু সিহঁতৰ এভাৰেজ কিমান হ'ব আমাৰ দিয়া আছে 90 সিহঁতৰ এভাৰেজ কিমান 90 তেতিয়াহ'লে সাম কিমান হ'ব নাম্বাৰ অফ ষ্টুডেণ্ট ইনটু এভাৰেজ মাল্টিপ্লাই কৰিলে কি পাম 90x - 9 × 45 অৰ্থাৎ 450 হ'ল এতিয়া ইয়াৰ পৰা আমি কি বুজি পাওঁ ক্লাছটোত এইখিনি আছিল গোটেইকেইজন ল'ৰাই ছোৱালীয়ে লাভ কৰা টোটেল নম্বৰৰ যোগফল আকৌ 5জনে তাৰ ভিতৰত 5জনে লাভ কৰা নম্বৰৰ যোগফল হ'ল 200 আৰু এই 5জনক বাদ দি কিনে বাকি কেইজন লাভ কৰা নম্বৰৰ যোগফল হ'ল 80 এতিয়া ইহঁত দুটাকে যদি মই প্লাছ কৰি দিওঁ মই কি পাম গোটেই ক্লাছটোৰ নম্বৰৰ যোগফল পাম কাৰণ এই 5টা ল'ৰাই লাভ কৰা 5টা ল'ৰা ছোৱালী লাভ কৰা নম্বৰ এইটো সেই 5টাক বাদ দি বাকি সকলে লাভ কৰা নম্বৰৰ যোগফল এইটো দুটা লগ লগাই দিলে কি পাম গোটেই ক্লাছটোৰ নম্বৰটো পাম therefore মই কি লিখিব পাৰো 200 plus 90x minus 450 equal to মই লিখিব পাৰো 80x ইয়াৰ পৰা লিখিব পাৰো x টো ইফালে নিলে 90x minus 80x equal to বাকিবোৰ সেইফালে নিলে 450 টো প্লাস হ'ব আৰু 200 টো মাইনাস হ'ব ইয়াৰ পৰা পাম 10x equal to 450 minus 200 মানে হ'ব 250 ইয়াৰ পৰা পাম x equal to 250 divided by 10 which is equal to 25 তো x এর ভ্যালু কি পালো 25 x টো কি আছিল আমাৰ নাম্বাৰ অফ ষ্টুডেণ্ট তো ক্লাছটো নাম্বাৰ অফ ষ্টুডেণ্ট কিমান হৈছে কিমান আছিলে ষ্টুডেণ্টৰ সংখ্যা হ'ল ক্লাছটোত 25 জন অপচন এ এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ হ'ল ইয়াৰ পিছত আছে নেক্সট কোৱেশ্চনত কি দি আছে A car travels 80 km at the speed of 20 km per hour and the next 30 km at the speed of 30 km per hour. What is its average speed? কৈছে কি এখন গাড়ী কি কৰে ঘণ্টাত 20 কিলোমিটাৰ বেগত 80 কিলোমিটাৰ মানে ঘণ্টাত 20 কিলোমিটাৰ বেগত সি কিমান ট্ৰেভেল কৰে 80 কিলোমিটাৰ ডিসটেন্স ট্ৰেভেল কৰে এইখিনি হ'ল 80 কিলোমিটাৰ ডিসটেন্স এইখিনি ট্ৰেভেল কৰোতে তাৰ স্পীড হ'ল 20 কিলোমিটাৰ per hour আৰু পৰৱৰ্তী 30 কিলোমিটাৰ ঘণ্টাত 30 কিলোমিটাৰ বেগত যাত্ৰা কৰে আৰু 30 কিলোমিটাৰ আৰু যাবলৈ আছিল সেই 30 কিলোমিটাৰ হি কৰিলে ঘণ্টাত 30 কিলোমিটাৰ অৰ্থাৎ 30 কিলোমিটাৰ per hour স্পীডত গ'ল তেতিয়ালে গাড়ীখনৰ গড় গতি কিমান সেইটো উলিয়াব দিছে না এভাৰেজ স্পীড উলিয়াবলৈ আমি জানিব লাগিব টোটেল লিখিব ফৰ্মুলাটো যদি নাজানে টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম বা টোটেল টাইম টেকেন তারপর আমি এভারেজ উলিয়াব পাৰো এটা টোটেল ডিসটেন্স আমাৰ ইয়াত দিয়া আছে প্ৰথমবাৰ গৈছে 80 কিলোমিটাৰ সেকেন্ডবাৰ গৈছে 30 কিলোমিটাৰ দুটা প্লাস কৰিলে মই টোটেল ডিসটেন্স পাই যাম কিন্তু টোটেল টাইমটো ইয়াত দিয়া নাই টোটেল টাইমটো আমি উলিয়াব লাগিব কাৰণ আমাক স্পীড দিয়া আছে তো টাইম ইকুয়াল টু কি হয় ডিসটেন্স ডিভাইডেড বাই স্পীড হয় তো প্ৰথম কন্ডিশনত টাইম কিমান হ'ব অৰ্থাৎ t1 হ'ব 80 ডিভাইডেড বাই 20 which is equal to 4 সেকেন্ড হ'ব প্ৰথম 4 আৱাৰ হ'ব কাৰণ কিলোমিটাৰ পাৰ আৱাৰত দি আছে প্ৰথম এইখিনি ট্ৰেভেল কৰোতে সময় লাগিব কিমান
4 ঘণ্টা আৰু t2 অৰ্থাৎ সেকেন্ড কন্ডিশনৰ টাইম কিমান ল'ব 30 divided by 30 which is equal to 1 hour ইয়াৰ পৰা মই এভাৰেজ স্পীড উলিয়াব পাৰো কিমান টোটেল ডিসটেন্স হ'ব 80 plus 30 divided by 4 plus 1 80 আৰু 30 প্লাস কৰিলে হয় 110 আৰু 1 5 আৰু ডিভাইড কৰিলে হয় 22 তাৰমানে গাড়ীখনৰ গড় গতিবেগ হ'ল 22 কিলোমিটাৰ পাৰ আৱাৰ অপচন সি হ'ব এবাৰ কাৰেক্ট আনসাৰ হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে In a quadrilateral PQRS, if the sum of the angles Q and S is 150 degree, while the measures of the angles P and R in the ratio 4:3, then the measure of angle R is. কৈছে কি এটা চতুৰ্ভুজ PQRS ত Q আৰু S কোণৰ যোগফল 150 ডিগ্ৰী আৰু P আৰু R কোণৰ মাপৰ যিটো অনুপাত সেইটো হ'ল 4:3 তেতিয়াহ'লে R কোণটো কিমান ডিগ্ৰী আমাক সেইটো কৰিছে বুজাইছে ভালকৈ এটা আমাক কি দিছে কোৱাড্ৰিলেটাৰেল দি আছে আৰু চতুৰ্ভুজ এটা দি আছে এইটো আমি ধৰি ললো এটা চতুৰ্ভুজ এইটো এটা চতুৰ্ভুজ ঠিক আছে ইয়াৰ নাম দিছি PQRS ইয়াত আমাক দি আছে sum of angles Q and S 150 ডিগ্ৰী Q আৰু S কোণটোৰ মাপৰ যোগফল দি আছে ইমান 150 ডিগ্ৰী আৰু P আৰু R কোণৰ ৰেশিওটো দি আছে P আৰু R এই দুটা কোণৰ ৰেশিও দি আছে অৰ্থাৎ P/R দি আছে মোক এটা আমাক Q আৰু S ৰ যোগফল দি আছে এইটো Q হ'ব ইহঁতৰ ৰেশিও কিমান দি আছে 4:3 ঠিক আছে আৰু প্ৰথম আমাক দি আছিল Q plus S equal to 150 ডিগ্ৰী হল এতিয়া আমাক লাগে কোণ R টো কিমান angle R equal to কি হইতে লাগে ঠিক আছে এটা ইহ দুটা ৰেশিও দি আছে তো ইয়াৰ পৰা মই লিখিব পাৰো P ৰ মান লব পাৰো 4x আৰু R ৰ মান লিখিব পাৰো মই 3x আৰু চতুৰ্ভুজৰ সূত্ৰ মতে মই কি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ যোগফল 360 ডিগ্ৰী অৰ্থাৎ angle P plus angle Q plus angle R plus angle S equal to কিমান হয় 360 ডিগ্ৰী ইয়াৰ পৰা কি পাম angle P plus angle R to মই এখানে আনিলো আৰু angle Q plus angle S equal to কিমান 360 ডিগ্ৰী এই দুটাৰ মান দিয়া আছে আমাক সেইকাৰণে angle P আৰু angle R ৰ মানো আমি ধৰি লৈছো 4x and 3x 4x plus 3x plus angle Q plus angle S মানে হ'ব 150 ডিগ্ৰী equal to 360 ডিগ্ৰী ইয়াৰ পৰা পাম 4x plus 3x মানে হয় 7x plus 150 degree equal to 360 degree 7x equal to কি হ'ব 360 degree minus 150 degree ইয়াৰ পৰা পাম 7x equal to minus কৰিলে কিমান হ'ব 0 1 2 210 degree ইয়াৰ পৰা পাম x equal to কিমান 210 divided by 7 হাতেৰে যাব 1 3 বাৰ 30 times তাৰমানে x ৰ ভ্যালু মই কি পালো 30 পালো বা 30 ডিগ্ৰী পালো মোক লাগে কোণ R টো কোণ R মানে কি আছিল 3x therefore R equal to 3 into x x মানে কিমান 30 ডিগ্ৰী 3 into 30 equal to 90 ডিগ্ৰী তাৰমানে R কোণটোৰ মাপ হ'ল 90 ডিগ্ৰী অপচনত এইটো অপচন দি 90 ডিগ্ৰী হ'ব আমাৰ শুদ্ধ উত্তৰ বুজি পালে নে নাপালে আকৌ এবাৰ ৰিপিট কৰি চাব ঠিক আছে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে A shopkeeper on selling a pen for ₹10 loses 1/10 of what it cost him. The cost price of the pen is. কৈছে কি এজন দোকানীয়ে এটা কলম 10 টকাত বিক্ৰী কৰোতে তাৰ কি হ'ল 11/1% কি হ'ল 11/1 কি হ'ল তাৰ লছ হ'ল তেতিয়াহ'লে আমি উলিয়াব লাগে কলমটোৰ কিনা দাম কিমান ঠিক আছে মানে কৈছে এজন দোকানী 10 টকাত এটা কলম বিক্ৰী কৰিলে তাৰ ফলত তাৰ 11/1 টকা লছ হ'ল তেতিয়াহ'লে কলমটোৰ কিনা দাম অৰ্থাৎ CP কিমান সেইটো ল'ব লাগে মোক দিয়া আছে SP কিমান 10 লছ কিমান পাৰ্চেন্টেজত দিয়া নাই ফ্ৰেকশনত দিয়া আছে 1/11 ঠিক আছে এই ফ্ৰেকশনটো মই কি বুজিব মই বাৰে বাৰে কৈ থাকো
তলৰটো সদায় কি বুজায় যেটো তলৰ থাকে এইটো সদায় আমাক সিপি বুজায় আৰু ওপৰটো সদায় আমাক কি বুজায় প্ৰফিট বুজায় প্ৰফিট বা লছ বুজায় ইয়াত লছ হৈছে তো এইটো জানিলে আমি লছটো ডাইৰেক্টলি উলিয়াব পাৰো বা যি লাগে সবখিনি উলিয়াব পাৰো কাৰণ কিয় যদিহে সিপি ইয়াত 11 আৰু লছ যদিহে 1 তেতিয়াহ'লে সেলিং প্ৰাইস কিমান হ'ব 11 টকাত কিনি 1 টকা লছ হলে কেই টকাত বেচিছে 10 টকাত বেচিছে ঠিক আছে আৰু সেলিং প্ৰাইস 10 আমাক কুৱেশ্যনটিতে দিয়া আছে বস্তুটো কি 10 টকাত বেচা বুলি আৰু এই 10ৰ ৰেশিওৰ ভ্যালু আমাক কুৱেশ্যনৰ 10ৰ লগত একদম মিলি আছে তেতিয়াহ'লে বস্তুটো কিনা দাম কিমান হ'ব আমি প্ৰথমতে যি কিনা দামটো ধৰিছো সেইটো হ'ব বস্তুটো কিনা দাম হল আৰু কষ্ট প্ৰাইস হ'ব 11 11 টকা হ'ব বস্তুটো কষ্ট প্ৰাইস ঠিক আছে এতিয়া 1/11 মানে হয় 9.09 তো হেনেকৈ কৰিব পাৰো 9.09 মানে 1/11 তাৰমানে লছ হৈছে তাত 9.09 হেনেকৈ কৰি দিছো যাব এইটো হল ফাৰ্স্ট যদিহে আপুনি ফ্ৰেকশনৰ পৰা ডাইৰেক্টলি কৰিব বিচাৰে এইটো আৰু সেকেন্ড কন্ডিশন আমাক লছটো কি দিয়া আছিল 1/11 দিয়া আছিল 1/11 মানে হয় 9.09% দশমিকত কনভাৰ্ট কৰিলে সৰি পার্সেন্টেজত কনভার্ট কৰিলে এইটো হয় তাৰ মানে সেলিং প্ৰাইস 10 টকা আছিল তাত লছ হৈছে 9.09 সিপি কিমান হেইটো লিয়াব লাগে তো 100 টকা যদিহে কষ্ট প্ৰাইস হয় যদি সিপি 100 টকা হয় আৰু লছ যদি 9.9% হয় বস্তুটো কিমান টকাত বেচিছে কিমান পার্সেন্টত বেচিছে বস্তুটো 9 গলে 91 তাৰ মানে 90.91% বেচিছে পার্সেন্ট অফ সিপি ইকুয়াল টু কিমান হৈছে 10 টকা হৈছে এইখিনি সলভ কৰিলে সিপি হে একে পাব হল 11 পাব হল আইছো নেক্সট কুৱেশ্যনত কি আছে নেক্সট কুৱেশ্যন আমাৰ এইটো হ'ব আমাৰ অপচন এ 11 The salaries of P and Q together amount to rupees 2000 P আৰু Q salary দুটা মিলি কেনে কি হয় 2000 টকা if P spends 95% of his salary and Q spends 85% of his salary if now their savings are same then salary of P is কৈছে P আৰু Q দৰমহা একেলগে 2000 টকা P এ সেইখিনি দৰমহা 95% খৰচ কৰে আৰু Q এ তাৰ পৰা দৰমহাৰ পৰা 85% খৰচ কৰে তাৰপিছত কি হয় দুৰে হাতত যিখিনি টকা বাকি ৰয় সেই দুৰে হাতত বাকি টকাখিনি লাষ্টত কি হয় সমান যদি সেই তেনেকুৱা হয় তেতিয়াহ'লে P ৰ স্যালাৰি কিমান আমাক সেইটো সুধিছে এটা না আমি P ৰ স্যালাৰি জানো না Q ৰ স্যালাৰি জানো কিন্তু আমি জানো কি দুৰে কম্বাইন স্যালাৰি কিমান 2000 তাৰ মানে মই জানো P plus Q কিমান 2000 এটা মই P যদি মই x বুলি লওঁ তেতিয়াহ'লে Q কিমান হ'ব 2000 minus x হ'ব হল এতিয়া মই ধৰিলো P ৰ স্যালাৰি x Q ৰ স্যালাৰি 2000 minus x এটা কৈছে কি x ধৰাতকৈ 100x ধৰিলে বস্তুবিলাক বেছি সহজ হ'ব তো মই x নধৰি কি কৰিলো 100x ধৰিলো P ৰ স্যালাৰি ধৰিলো মই 100x কাৰণ এই পার্সেন্টেজৰ ভ্যালুবোৰ উলাওঁতে তেতিয়া সহজ হৈ পৰে আৰু মই Q ৰ স্যালাৰি তেতিয়াহ'লে কি হ'ব 2000 ৰ পৰা P ৰ স্যালাৰি বাদ দিম P ৰ স্যালাৰি আছিল 100x হল এটা আমাৰ কি কৈছে P spends 95% of his salary P যদি 95% খৰচ কৰি দিয়ে P ৰ হাতত ৰব কিমান 15% না 5% ৰব P ৰ হাতত 5% ৰব আৰু এইটো হল P ৰ সেভিং হ'ব ঠিক একেদৰে Q যদি 85% খৰচ কৰে Q ৰ হাতত 15% ৰব আৰু এইটো হ'ব Q ৰ সেভিং আৰু দুটাৰে সেভিং কি ইকুৱেল therefore মই কি লিখিব পাৰো 5% of P equal to 15% of Q দুটা ইকুৱেল কিয় লিখিলো কাৰণ দুৰে হাতত সেভিংটো ইকুৱেল আৰু এইখিনি হল P ৰ সেভিং এইখিনি হল Q ৰ সেভিং এটা 5% of P P মানে কিমান আছে 100x আছে equal to 15% of Q Q মানে কিমান 2000 minus 100x হলিয়ালে এতিয়া 100x ৰ 5% কিমান হ'ব 5x 100 ৰ 5% 5 তো 100x ৰ 5% কি হ'ব 5x আৰু 2000 ৰ 15% কিমান হ'ব 300 তাৰ পৰা আৰু 100x ৰ 15% কিমান হ'ব 15x একেদৰে ইয়াৰ পৰা মই কি পাম 15x টো ইফালে নিলে প্লাস 15x ইকুৱেল টু হ'ব
300 3000 লিখিলোঁ 300 হ'ল ইয়াৰ পৰা কি পাম 5x plus 15x মানে হ'ল 20x আৰু 20xৰ ভেলু হ'ব 300 ইয়াৰ পৰা মই xৰ ভেলু উলিয়াব পাৰোঁ x ইকুৱেল টু হ'ব 300 divided by 20 0 0 cancel 2 ৰে 30 যাব 15 বাৰ তাৰমানে xৰ ভেলু মই পালোঁ 15 মোক কি লাগে salary of p pৰ salary লাগে pৰ salaryটো মই কি লৈছিলোঁ 100x লৈছিলোঁ xৰ ভেলু পালোঁ 15 তাৰমানে pৰ salary হ'ব 1500 টকা অপশ্যন ডি এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ তো আজিৰ কুৱেশ্যনসমূহ কৰি কিনে কেনেকুৱা পালে জনাব কুৱেশ্যনসমূহ ইমান ইজি লেভেলৰ লোৱা নাই যে মডাৰেট লেভেলৰ কুৱেশ্যন লৈছোঁ যদিও মাজে মাজে কেইটা ইজি লেভেলৰ কুৱেশ্যন আছে তো কিমানটা আপোনালোকে নোচোৱাকৈ কাৰেক্ট কৰিব পাৰিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কুৱেশ্যনসমূহ দেখাৰ লগে লগে ভিডিঅ'টো প'ষ্ট কৰি কিনে নিজে কৰিবলৈ চেষ্টা কৰিব লাগে তাৰপিছত কুৱেশ্যনসমূহ যদিহে নোৱাৰে তেতিয়াহ'লে যিটো চলিউশ্যন সেইখিনি চাই ল'ব পাৰে ঠিক আছে তো আজিলৈ ইমানেই ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট আৰু অহাকালি আমি নেক্সট পাৰ্টবোৰ কৰি যাম লগতে ৰিজনিঙৰো কেইটামান ভিডিঅ' দিবলৈ চেষ্টা কৰিম থেংক ইউ